গোৱালপাৰা জিলাৰ খলিচাবিটা হিন্দুপাৰা গাঁৱত বিষাক্ত সাপৰ আতংক। খলিচাবিটা হিন্দুপাৰা গাঁৱৰ চহৰ আলী মাষ্টাৰৰ বাসগৃহত বিষাক্ত সাপৰ উজান। এটাৰ পিছত আন এটাকৈ ওলাইছে বিষাক্ত ফেটি সাপ। ঘৰৰ চুকে কোণে কেৱল সাপ আৰু সাপ। জানিব পৰা মতে চহৰ আলী মাষ্টাৰৰ ঘৰৰ ভিতৰত এটা গাঁতৰ পৰা ইতিমধ্যে ২৫টাকৈ বিষাক্ত সাপৰ পোৱালি ওলাইছে। গাঁতটোত কেইবাটাও বিষাক্ত সাপ থকাৰ সন্দেহত আতংকিত হৈ পৰিছে চহৰ আলী মাষ্টাৰৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজ। উল্লেখযোগ্য যে ৩টা বছৰ পূৰ্বে উক্ত ঘৰখনতে বিষাক্ত সৰ্পদংশনত মৃত্যু হৈছিল চহৰ আলী মাষ্টাৰৰ স্ত্ৰী। পুনৰ সেইখন ঘৰতে এটাৰ পিছত আন এটাকৈ সাপ ওলোৱাত অঞ্চলজুৰি বিৰূপ চাঞ্চল্যৰ লগতে আতংকৰ সৃষ্টি হৈছে। কালি 11টা বজাৰ পৰা সাপ ওলাই আহিছে। কালি মানে যোৱাকালি দেউতাকে যেটো ঘৰত আছে সেইটো ঘৰত ওলাই আছে। মোৰ দেউতাই বিছনাত টোপনি দি আছে। 3টামান বজাত মোৰ দেউতাৰ বিছনাত উঠিবলৈ চেষ্টা কৰি আছে 3টা। সেইটো আমি কিবা কি কৰি 3টা মাৰিছোঁ। আৰু সেইটো ঘৰত আকৌ 3 বছৰ আগত মোৰ মায়েকে এনেকুৱা সাপে ধ্বংস কৰি মাৰিছে। সেইটো ঘৰতে আকৌ এবাৰ সেইটো 2 বছৰমান 3 বছৰ পিছত আকৌ সেইটো ঘৰত সাপ ওলাই আছে। সেইটো মানে আমালোকৰ ঘৰৰ মানুহৰ খুব ভয়ংকৰতে সেইটো ভয় লাগি আছে। ভয় লাগি আছে। কিমানটা মানে সাপৰ এইটো মানে এইটো কাল কুকুৰ বুলি কয় বোলে। সেইটো আমি নাজানো, যিহেতু চিনি পাই সিহঁতো ক'ব পাৰিব। মানুহৰ কথা সেইবাবে মই কৈ আছোঁ কাল কুকুৰ বুলি কয় সেইটো আৰু বহুতো আছে। মই গোটেই ৰাতি ঘৰত বহি আছোঁ মাৰবাৰ কাৰণে, কিন্তু সেইটো মাৰিব পৰা নাই। সেইটো অলপ ওলাই আৰু অলপ ভিতৰত সোমাই যায়। এতিয়া সেইটো ভয়তে মই গছত পানী মাৰি আছোঁ। ডাঙৰ আৰু ডাঙৰটো আছোঁ বুলি মই এইটো ভাবি আছোঁ। আৰু সৰু ওলাই যদি আৰু বহুত কেইটা ওলাই আহিছে 40-50টামান, তেনেহ'লে ডাঙৰটো আছে। তেনেহ'লে কিমানটা এই পোৱালি ইতিমধ্যে মিনিমাম 20টালৈকে আমি ওলাই কেনে পাইছোঁ। 3টা মাৰিছোঁ আমি। 3টা মাৰিছোঁ। 3টা মাৰিছোঁ। আৰু বাদ বাকী কেইটা সেইটো এটা সিফালে গৈছে